গজালি ওলোৱা বুট মগুৰ উপকাৰিতাৰ বিষয়ে আপোনালোক সকলোৱে জানে, মই নকলেও হ'ব। তাৰ মাজতে দুটামান কৈ দিছোঁ। প্ৰথমটো উপকাৰিতা হৈছে ই হজম শক্তি বৃদ্ধি কৰাত বহুতো সহায় কৰে। লগতে বুট মগু গজালি ওলাই যদি আমি প্ৰেগনেঞ্চি সময়ত খাওঁ তেতিয়া শৰীৰত আইৰণৰ কমি হ'বলৈ নিদিয়ে। আজি মই দুটা টোপোলা কৰিছোঁ, মানে একফালে বুট আৰু একফালে মগু এক ৰাতিতে তিয়াই মেলি ধুনীয়াকৈ বান্ধি ৰাখিছিলোঁ। চাওকচোন কিমান ধুনীয়াকৈ গজালি আহি গ'ল। আজি ৰুটি বনাম, যিহেতু ইয়াৰে ঘুগুনি বনাই দিওঁ। আলু দুটামানো কাটি দি দিলোঁ। সৰিয়হ তেলতে দিছোঁ, শুকান জলকীয়া, তেজপাত, পিঁয়াজ অলপ ভাজি মেলি মছলা অকণমান দি দিছোঁ। লগত দিছোঁ অকণমান জলকীয়া পাউডাৰ আৰু গৰম মছলা। বিলাহী এটা কাটি দি দিলোঁ। বইল কৰি থোৱা বুট আৰু মগুখিনি ঢালি ইয়াত এসোপামান ধনিয়া পাত দি দিছোঁ। আজি ৰাতিৰ সাঁজত আমি ৰুটিয়ে খাইছোঁ। আপোনালোকে পিছে কি খালে কমেণ্ট কৰিব নাপাহৰিব।